টিংখাঙৰ লাকৰিবাম চাহ বাগিচাত বাঘৰ সন্ত্ৰাস। টিংখাঙৰ লাকৰিবাম চাহ বাগিচাত নাহৰফুটুকী বাঘৰ সন্ত্ৰাস। বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে নকুল গৰাইক এজন লোক। ৰাস্তাৰে খোজকাঢ়ি গৈ থকা অৱস্থাতে লোকজনৰ ওপৰত হঠাতে জাপ মাৰি পৰে এটা বাঘে। ইফালে ভয়ংকৰ বিপদৰ মাজত থকাৰ পিছতো বন বিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ। টিংখাঙৰ লাকৰিবাম চাহ বাগিচাত এতিয়া বাঘৰ আতংক। ৰাস্তাৰে অকলে খোজকাঢ়ি গৈ থকা অৱস্থাতে নকুল গৰাইক নামৰ এজন পথচাৰীৰ ওপৰত হঠাতে জাপ মাৰি পৰে এটা নাহৰফুটুকী বাঘে। বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকজনক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় টিংখাং চাহ বাগিচাৰ চিকিৎসালয়ত। কেৱল এইজন পথচাৰীয়েই নহয়, একেদিনাই আন দুজন বাইক আৰোহী যুৱককো বাঘে খেদি যোৱাৰ ভয়ংকৰ খবৰ পোহৰলৈ আহিছে। জানিব পৰা মতে খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত অঞ্চলটোত এটা সৰু আৰু এটা বাবে এতিয়া প্ৰাণৰ ভয়ত যোৱা 2-3 ধৰি বাঘ দুটাই অঞ্চলটোত গৰু ছাগলী নিধন কৰি এক প্ৰকাৰ সন্ত্ৰাস চলাই আহিছে। বাঘৰ এই ভয়ংকৰ উপদ্ৰৱৰ বাবে এতিয়া প্ৰাণৰ ভয়ত বাগিচালৈ কামলৈ যাবলৈও এৰি দিছে চাহ শ্ৰমিকসকলে। কিন্তু ইমান ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পিছতো কুম্ভকৰ্ণ নিদ্ৰাত বন বিভাগ। স্থানীয় ৰাইজে খবৰ দিয়াৰ পিছতো নিশালৈকে ঘটনাস্থলীত উপস্থিত হোৱা নাই বন বিভাগৰ কোনো এজনো লোক। বন বিভাগৰ বিৰুদ্ধে এতিয়া স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। কথা হ'ল যে আমাৰ টিংখাং লাকৰিবামত মোৰ ভাইটি শ্ৰী নকুল গৰাই মোৰ ঘৰত অহাকালিলৈ কীৰ্তন এটা আছে খবৰ দিবলৈ গৈছিলে। আহি থাকোঁতে ৰাস্তাতে মোৰ ভাই বাঘে এটেক কৰিছে। কিন্তু আজি 2 মাহ দিন ধৰি মেনেজাৰে যে ফৰেষ্টাৰক খবৰ দিবলৈ সেইবিলাক কৰা নাই। যিহেতু আজি মোৰ ভাইটোক কামুৰিছে বাঘে, কঁকালত কামুৰিছে, হাতত কামুৰিছে, ভৰিত কামুৰিছে আৰু মেনেজাৰেও আজিলৈকে ফৰেষ্টাৰক জনাব লাগে বা থানাত জনাব লাগে কথাটো কামটো কৰা নাই। মানে যিহেতু আমাৰ এণ্ড্ৰইলৈ চাহ বাগিচাৰ টিংখাং বাগান লাকৰিবামটো ইমানেই জংঘল হৈ আছে, অহাকালি আৰু কাৰোবাক কৰিব সেইটো একো হেৰি নাই। মানে যিহেতু মোৰ ভাইটোক অলপ দেৰি আগতে কামোৰা আগত আমি ৰাস্তাতে আছোঁ, মানুহবিলাক চব ঘৰে ঘৰে সোমাই গ'ল, আমি ৰাস্তাত থিয় হৈ আছোঁ, ভিডিপিবিলাকে বাঘে বাইকত যোৱা মানুহক দৌৰাই লৈ গৈছে। সেই মানুহবিলাকক আমি চিনি নাপালোঁ, বহুত বেয়াকৈ পলালে। মানে কি হ'লে বাঘ বুলি হেৰি কৰি আছে। আমি মেনেজাৰক কেইবাবাৰ জনাওঁতেও মেনেজাৰে মানে একো সুবিধা কৰি দিয়া নাই। থানাত ফোন কৰিলোঁ অচি ছাৰে ঠিক আছে তুমি প্ৰথম মেডিকেল লোৱা, তাৰপাছত ফৰেষ্টাৰৰ নম্বৰ দিছোঁ, ফৰেষ্টাৰক ফোন কৰা। কিন্তু এটা ফৰেষ্টাৰৰ নম্বৰ দিলে নালাগিলে, ছাৰে আকৌ নম্বৰ দিলে, ছাৰক ফোন কৰি জনাইছে কথাটো। কিন্তু ফৰেষ্টাৰে মই যেতিয়া ফোন কৰিছোঁ, ফৰেষ্টাৰে কৈছে বিশাল আজি আমি বনৰীয়া মহ খেদি আছোঁ, খোৱাং ফালে আছোঁ, যে আমি যাব নোৱাৰোঁ, তোমালোকে অলপ চাই দিয়া। স্যার আমি কেনেকৈ চাম? दादा घर से आसते रहे আমি এটা যাই रही तो घर वहाँ से आसते साथ में दादा घर से भरी घर से आसते साथ बाघ का पूरा पढ़ाई ले रहे हम गचाने चाबे ले रहे तब मेरे को मार दिली बाघटा भाग गए। मैं 3 पाल्टी पूरा हो गई। आज मानुगला कुछ गए काजिया लगता बोल के जाते रहे बुझे ना। जब मैं बता दिली मानु लगे 10-12 में मानु जाए वहाँ जहाटाई तब खातिर मारा खातिर कि ना बोल के देखे जाए रहे। तो जब मैं बता दिली बाबू एक रहे बड़ा बाबू हमारे तो देखा देखी कल फोन कर डॉक्टर के गाड़ी भेजा लो तब बेजिसे दिल दवाई सवाई दिल भरित लगिले केहनीत लगिसे 17 लगिसे पूरा चाबी दिल मैंने पूरा जोर से चाबी दिल मैंने इलाने पूरा बहुत भूज जाए मैंने ठेंगे लगे वहाँ और हमारे केहनी में कमर में लगे मैंने पूरा नोक लगा है मैंने इलाने नोक सब लगा है धोर रहे तो मोर पूरा बहुत डूजर घेचा छिपी बोलते मुझे मार दिली भाग गया। मैंने ये ठेंगे लगे केहनी में लगे और ये कमर में लगे थोड़ा